ৰাজনীতি নহয়, বিজনীত ধৰ্ম আৰু মানৱতাৰ জয়গান। সপোন পূৰণ হ'ল শতাধিক ধৰ্মৱান লোকৰ। কথাদি কথা ৰাখিলে যুৱনেতা অৰূপ কুমাৰ দে। ৰাজনীতিয়ে শেষ কথা নহয়, ৰাজনীতিৰ ঊৰ্ধত থাকে মানৱতা। এনে এক আদৰ্শ দেখুৱালে যুৱনেতা অৰূপ কুমাৰ দে। এইগৰাকী যুৱনেতাৰ বাবেই মানৱ সেৱাৰ মিলনভূমিত পৰিণত হৈছে চিৰাং জিলাৰ বিজনী। দুখীয়া নিচলাজনৰ মনৰ আশা পূৰণ কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতি ৰাখিলে অৰূপ কুমাৰ দে। তীৰ্থ ভ্ৰমণৰ সপোন পুহি ৰখা 100ৰো অধিক দুখীয়া লোকৰ আশা পূৰণ কৰিলে জনপ্ৰিয় নেতাগৰাকীয়ে। বিজনী সমষ্টিৰ শতাধিক লোকক সম্পূৰ্ণ নিজৰ খৰচত তীৰ্থ ভ্ৰমণলৈ পঠিয়াই আদৰ্শ দেখুৱালে এইগৰাকী যুৱনেতাই। উল্লেখ্য যে এইগৰাকী যুৱনেতাই বিজনী সমষ্টিৰ বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানসমূহত সহায় সহযোগিতাৰে এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। ৰাইজৰ মাজত থাকি ৰাইজক দুখ দুৰ্দশা আৰু সমস্যাৰ বুজ লোৱা নেতাজনে বিজনীত বিভিন্ন ধৰ্মীয় মঠ মন্দিৰ অনুষ্ঠানৰ উদ্বোধন আৰু প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ কৰি আহিছে। তেনে এক অনুষ্ঠানতেই ৰাইজক পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰোৱাৰ কথা ঘোষণা কৰিছিল নেতাগৰাকীয়ে। ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি শতাধিক বয়োজ্যেষ্ঠ পুৰুষ আৰু মহিলা ভক্তক পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শনৰ বাবে শনিবাৰে নিশা নিউ বঙাইগাঁৱৰ পৰা বাংগালোৰ এক্সপ্ৰেছ যোগে বিনামূলীয়াকৈ পঠিয়াই দিয়ে। এই তীৰ্থযাত্ৰীসকলক থকা মেলাৰ লগতে সকলো সুবিধা বিনামূলীয়াকৈ প্ৰদান কৰিব। অনাগত দিনতো অৰূপ কুমাৰ দে ৰাইজৰ মাজত থাকি তীৰ্থ পবিত্ৰ স্থানলৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব বুলি কথা দিয়ে। তীৰ্থ ভ্ৰমণৰ সপোন পুহি ৰখা অথচ আৰ্থিক অনাটনৰ বাবে সপোন পূৰণ কৰিব নোৱাৰা ধৰ্মৱান ৰাইজক এই সুবিধা কৰি দিয়াৰ বাবে এইসকল লোকে ভুৰি ভুৰি প্ৰশংসা কৰিছে যুৱ নেতাগৰাকীক। বিজনী অৱস্থিত বিষ্ণুপুৰ এলেকাৰ যাত্ৰী হিচাপে যাব ওলাইছোঁ। আমাৰ অৰূপ দে সন্মানীয় প্ৰান্তক PM ডাঙৰীয়াৰ BTC PM ডাঙৰীয়াৰ সাহায্যাৰ্থত তেওঁৰ আমি ভৱিষ্যত উন্নতি কামনা কৰি আজি এই 100জন যাত্ৰী তেওঁৰ আধাৰত আমি যাবলৈ ওলাইছোঁ, যাতে বাকী আমাৰ 100জন যাত্ৰী শুভকামনাৰে উভতি ঘূৰি আহিব পাৰোঁ, তাৰ কাৰণে আশা ৰাখিছোঁ। আৰু আমাৰ অৰূপ দে ডাঙৰীয়াৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এইখিনি আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে সেইটো আমাৰ এই লক্ষীপুৰা গাঁও বা বিষ্ণুপুৰ অঞ্চলত এই বিধবিত মহিলাসকলক আৰু লগতে তেওঁলোকক এইখিনি কাৰণে অৰূপ দে ডাঙৰীয়াক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আৰু যাতে আগন্তুক দিনত যাতে তেওঁ এনেকুৱা পদক্ষেপ লৈ আমাৰ এনেকুৱা দুখীয়া মানুহবিলাকক লৈ যাতে এনেকুৱা ভ্ৰমণত লৈ যাব পাৰে, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত বা আমাৰ জগন্নাথ অনুৰোধ পৰা আহিছে। মই দিনং লক্ষীপুৰা গাঁৱৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰী ৰূপালী মণ্ডল হয়। নিউজ ৰিপৰ্ট NV Live।